নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। হস্তিনাপুৰ যুধিষ্ঠিৰৰ পৰা কৃষ্ণ মেলানি পদ। ৰাম শৌনক বদতি তুমি শুনিও কসুত, শুনিলো তো মাত কৃষ্ণ কথায় অদ্ভুত। কৃষ্ণে কি কৰিলা যুদ্ধ সমৰ্পিয়া পাছে, ইটো কথা শুনিতে আমাৰ ইচ্ছা আছে। সুতনি গদতি ঋষি সব শুনা কথা, ভাৰত যুদ্ধক সাংগ কৰি হৰি তথা। যুধিষ্ঠিৰ নিপ্ৰতিৰ বহায় উৎসৱ, তা সম্বাৰ প্ৰীতি ৰাতি সাধিলা মাধৱ। কৃষ্ণৰ প্ৰসাদে পাছে যুধিষ্ঠিৰ নিপ, সাগৰ পৰ্যন্তে পাইলা ৰাজ্য জম্বুদ্বীপ। কৃষ্ণ পাৱে চিত দিয়া বনিছিল অন্তকাল, পুত্ৰৱতে কৰিলা প্ৰজাক প্ৰতিপাল। কোটি কন্দৰ্পতো কৰি ৰূপক সম্পত্তি, দেখি কতো নাৰীৰ বিস্ময় ভৈল মতি। দুটি পুৰন্দৰ যেন থাকিলা নিপতি, দ্বাৰকাক যাইবা কৃষ্ণৰ ভৈল মতি। সুহৃদ সবক কৰাই আনন্দ উদয়, হস্তিনাপুৰত বহি মাসক কতিপয়। যুধিষ্ঠিৰ নিপতিত মাগিয়া মেলানি, কুন্তীক কৰিলা শান্ত বুলি প্ৰিয় বাণী। দ্ৰৌপদী প্ৰমুখ্যে পাণ্ডৱৰ যত নাৰী, বুলিলা চাস বাক্য সবাকো মুৰাৰী। ৰথত চৰিলা পাছে পৰম মংগলী, কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱ সকলে। কহিবাক খোজতে নেতৰব হে নীৰ, প্ৰবন্ধে কৰিলা তাক কথম স্থিৰ। কতো আলিংগন্ত কতো প্ৰণামন্ত মাথি,
বহুত চবে কৰি লন্ত যাত্ৰা জগন্নাথে মৃদংগ গোমুখ শংখ বজাৱে কাহাল দিন্দি মদগৰ ঢোল ৰোলকা কৰতাল চিন চুন্দা দণ্ড ছত্ৰ গাউল বোম্বালে চলি যাই সেনা খব মহাকৌতূহলে অৰ্জুনে ধৰিলা ছত্ৰ মাথাটো সাদৰি উধব সাত্ৰকী বিঞ্চুধ বল চামৰি চৰিয়াগিহঁত যত নগৰ স্ত্ৰনাৰী শিৰত বৰিষে পুষ্প হৈয়া দুই শাৰী কৃষ্ণৰ চৰণ চিন্তি লুতক নিৰোধী কত প্ৰেমে কহে কথা সখী ক সন্মুধি নকৰিবা প্ৰাণ সখী কৃষ্ণত বিস্ময় সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয় মহাপ্ৰলয়ত যত জগত সংহৰি কেৱল থাকন্ত সনাতন মহাহৰি তেহেঁতে সেৱেন্তে কৃষ্ণ জানিবা নিশ্চয় জগত কাৰণ হেতু ভৈলন্ত উদয় মায়াৰ হাতত পাছে প্ৰলয় ৰৱন্তী জগতকে স্ৰজন্তৱে হেন্তে নাৰায়ণী বেদক নিৰ্মিলা কৰ্ম কৰিবা কপতি পুৰাণ পুৰুষ বেহেঁতে খেল ক্ষীপতি জ্ঞান পথে নপায়াংক মহাযোগীজন আনে নাম গুণ কৰো শ্ৰৱণ কীৰ্তন তেবে সে প্ৰেমত ৰূপ দেখন্ত হিয়াত হুৱে চিত্ৰ সুধি চৰণ সেৱাত সৃষ্টি স্থিতি লয় এন্তে সাধন্ত আপুনি জগত পবিত্ৰ কৰো আনে গুণ নামি কৰি আছা সমস্তৰে হৃদয়ত বাস আহা কন জানি জীৱ সৰ্বনাশ
হিৰৈ প্ৰজা জয়খানি দুৰ্জনৰা জাগন অন্তয় অৱতাৰতে বেন্তে নাৰায়ণ পৰম কৃপাৱে মুখ্য দেন্ত ভকতক হৰি বিমুখৰ জানাৱে হেতে অন্তক কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল যাহাত জন্মিল জগতৰ আদিমূল কিনো পুণ্য কৰি আছে মথুৰা নগৰী চৰণে ভমিলা জাত এন্তে মহাহৰি দেখিও আশ্চৰ্য ভাগ্য সিতুদাৰকাৰ যাৰ যশে স্বৰ্গ কুকুৰিলা তিৰস্কাৰ যাৰ প্ৰজায়নুদিনে দেখ কৃষ্ণ মুখ স্বৰ্গতো নাহিকে জানা ব্ৰহ্মানন্দ সুখ বিবাহিতা যতে কৃষ্ণৰ পত্নীগণ জন্মান্তৰে অৰ্চি আছো তাহান চৰণ তাতে সেয় ধৰা মৃত প্ৰিয়নুখনে যাহা কোৱা খাৱে মোহ জান্ত নাৰীগণে ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনো ভাগ্যৱন্ত যাহাৰ গৃহক কৃষ্ণে খনে কোনে ৰন্তি কমলালোচনা স্বামী পায়নুখনে সেৱা কৰি থাকো এহি অৰুণ চৰণে নাহিকে দুৰ্লভ দৈৱ কৃষ্ণৰ সেৱাত দুৱাৰতে ৰোৱাইলা পাৰিজাত পুষ্প এই মতে কৃষ্ণ ঈশ্বৰহে নজানি কহিলন্ত্ৰ বেদান্তৰ ৰহস্য কাহিনী শৌনকে কথাখিনি সুতক সুধিছে যে কৃষ্ণই যুদ্ধ শেষ কৰি পেলাই কি কৰিলে তেতিয়া সুতে কৈছে যে ভাৰতৰ যুদ্ধ শেষ কৰি পেলাই যুধিষ্ঠিৰৰ মনৰ উৎসাহ বঢ়াই যুধিষ্ঠিৰে সাগৰ পৰ্যন্ত সকলো তেখেতে অধিপতি হ'ল তেখেত দুটি পুৰন্দৰ দৰে তেওঁ ৰজা হ'ল যুধিষ্ঠিৰত তেখেতে কৃষ্ণই মেনালি মাগিছে আৰু কুন্দিকো শান্ত কৰি সকলোৰ প্ৰমুখ্যে সকলোকে সেৱা জনাই তেখেতে যাবৰ কাৰণে মনস্থ কৰিছে দ্বাৰকালৈ তেখেত পুৰাণ পুৰুষ জ্ঞান পথে নাপায় কেৱল ভক্তি পথেৰেহে কৃষ্ণক শ্ৰৱণ কীৰ্তন কৰি হৃদয়ত দৰ্শন হয়
আৰু সৃষ্টি স্থিতি প্ৰলয় তেখেতেই কৰে। তেখেতৰ নাম গুণি এই গোটেই জগত পবিত্ৰ কৰি ৰাখে। ধৰ্ম জ্ঞানৰ সহিতে দেৱতা আছে যত, সদা তুষ্ট হৈয়ে থাকৈ ভকত সংগত। কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, পৃথকে পুজিলে পূজা কেহু নাপাৱই। ইমানতে খবৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাৰাজ হৃদয়ানন্দ কৃষ্ণ।